তেনেকে হলেতো ৰজি কলিতাৰ ওপৰতো এটা গোচৰ ৰুজু হ'ব লাগে, কাৰণ ইয়াৰ আগতে এৰেষ্টৰ যিখন তেওঁলোকে ডকুমেণ্ট দিছিলে সেইখনো তাৰমানে পাব্লিক হৈ গৈছিলে যে ইমান নম্বৰ ৰুমত জুবিন গাৰ্গ কাৰ লগত আছিলে। গ্ৰাউণ্ড অফ এৰেষ্টৰ যিটো ৰিপৰ্ট সেইটোতো ফাদিল হৈ গৈছিলে। এতিয়া অখিল গগৈৰ ওপৰত কেছ দিয়া কথাটোত কেছ দিবলৈ যে অখিল গগৈ পালে ক'ত? তাৰমানে গভৰ্ণমেণ্টৰ ইমান লিকেজ কিয় আছে, সেইটোহে ডাঙৰ কথা। গভৰ্ণমেণ্টে কথাবিলাক যে কয় কথাবিলাকৰ কোনো মানে সামঞ্জস্য নাই। আগতে ৰৌজী কলিতাই গ্ৰাউণ্ড অফ এৰেষ্টত যেতিয়া 309 নম্বৰত জুবিন গাৰ্গ ক'ত আছিলে এই কাগজখন বিফৰ এৰেষ্ট মানে কালপ্ৰিটক সেইখন পাব্লিছ কৰিছিলে। এতিয়া অখিল গগৈ যে ট্ৰান্সলেট কৰি পেলাই যে গোটেই কথাকেইটা কৈ দিলে, কাগজখন পেপাৰ লিকটো কিয় হৈছে? মানে এই চৰকাৰখনৰ চবতে লিকেজ আছে। গতিকে ৰজি কলিতাকে ধৰিব লাগে যে ইমান তেওঁ অপেন ফাইল কিয় ৰাখিছে। এইটোতো ফেচবুকত পালে এনি ওৱান কেন ট্ৰান্সলেট ইট ইংলিছ টু আছামিজ, সেইটো তেওঁ কৰি দিছে। গতিকে এওঁলোকে হাল এৰি শিয়াল খেদিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গৰ কথাবিলাক বিৰোধীয়ে ভুল ধৰি আছে। ভুল ধৰা SIT এখন ৰিপৰ্ট কিয় বনাইছে? ভুল ধৰিব পৰা ৰিপৰ্ট এটা আমি বিচাৰিছো নেকি? এই কথাবিলাক ৩৫০০ পৃষ্ঠাৰ খনত যদি ভুল ধৰাৰ যদি ভুলবিলাক আছে, তেতিয়াহ'লে এনেকুৱা এখনত ৩৫০০ পেজ কৰা কিবা যুক্তি আছিলে নেকি? মই সেইকাৰণে কৈছো যে হিমন্ত বিশ্ব শৰ্মাই কথাবিলাক কৈ যায়, নিজৰ চেনেলত কয়, নিজৰ পেপাৰত কৈ যায়। হিমন্ত বিশ্ব শৰ্মাক এদিন ডিবেটত মাতকচোন আমাৰ নেতাবিলাকৰ লগত, তেতিয়া আমি কৈ দিম যে লিকেজ বিলাক তেওঁৱে কৰে, ভুলবিলাক তেওঁলোকে লিখে, আৰু ভুলটো আঙুলিয়াই দিলে তেতিয়া অখিল গগৈৰ ওপৰত কেছ দিয়ে, বেলেগৰ ওপৰত কেছ দিয়ে, মানহানি গোচৰ দিয়ে।